এই মুহূর্তে জনাই আছো অত্যন্ত গুরুত্বপূর্ণ খবর আহি গৈছে ভাল খবর কিয়নো হায়ার সেকেন্ডারি পরীক্ষার ফলাফলৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে এই মুহূৰ্তে এটা ব্ৰেকিং নিউজ কাইলৈ ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কাইলৈ পুৱা 9 বজাৰ লগে লগে কাইলৈ 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব ৰিজাল্ট ইতিমধ্যে শিক্ষা মন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আমি জনাই আছো এটা ব্ৰেকিং নিউজ কাইলৈ 30 তাৰিখ কাইলৈ পুৱা 9 বজাৰ লগে লগে তিনিটা শাখা কলা বাণিজ্যৰ বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক 2025 বৰ্ষৰ ফলাফল ঘোষণা কৰা হ'ব মাত্ৰ কিছু সময়ৰ পূৰ্বে ফেসবুক লাইভৰ জৰিয়তে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী নৰেশ পেগুৱে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে ভাল খবৰ কিয়নো 3,26,020 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰেই ভাগ্য নিৰ্ণয় কৰা হ'ব কাইলৈ পুৱা 9 বজাৰ লগে লগে ডাঙৰ খবৰ এই মুহূৰ্তত কিয়নো বহু প্ৰতিকাৰ অন্তত অৱশেষত সেই আনুষ্ঠানিক ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী নৰেশ পেগুৱে কিয়নো কাইলৈ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল